জেওৰা দি যদি ছমাহ এক বছৰ যায় যি ফেন্সিং আপোনাৰ 30-35 বছৰলৈকে যাব মানে 30-35 বছৰ আপোনাক গ্যাৰান্টি দিব ফেন্সিং তাৰ লগতে ৰেডিমেড বাউণ্ডাৰী 35 বছৰৰ কাৰণে আপুনি একো টেনচন কৰিব নালাগে 10 বছৰৰ পিছত হালি পৰি থাকিলে নতুনকৈ লগাই দিব যত আপোনালোকৰ 1 টকা খৰচ নহয় টোটেল 13 ডাল ৰড দি এই অকনমানি স্ল্যাবটো তৈয়াৰ কৰা হৈছে ৰেডিমেড বাউণ্ডাৰীৰ গ্যাৰান্টি কিমান বছৰ গ্যাৰান্টি আছে 20 বছৰৰ ভিতৰত যদি ভাঙি পৰি যায় আমি লগাই দিম যে বিঘা মানে 5-10 বিঘা যিমান মাটি যিমানে আছে আমি লগাই দিম 1 টকা নালাগে ফেন্সিং তাৰ ৰেডিমেড বাউণ্ডাৰী যি লগাই আপুনি 20% ডিসকাউন্টত আপুনি লগাব পাৰিব আপুনি নিজৰ ঘৰত জেওৰা দি আছে নেকি জেওৰা এটা বাদ দিয়ক কাৰণ জেওৰা দি যদি ছমাহ এক বছৰ যায় যি ফেন্সিং আপোনাৰ 30-35 বছৰলৈকে যাব মানে 30-35 বছৰ আপোনাক গ্যাৰান্টি দিব মোৰ সাইডত ফেন্সিং তাৰ লগতে ৰেডিমেড বাউণ্ডাৰী আজি কনসেপ্টটো বেলেগ হ'ব গৈছে কাৰণ কি ফেন্সিং ওয়ালো লগাই আছে এফালে লগতে এফালে ৰেডিমেড বাউণ্ডাৰী ওয়াল লগাইছে আপোনাৰ নিজৰ চৌহদটো সুন্দৰ কৰিব হলে বা আপোনালোকৰ জেওৰা দিয়ে বা চেকুৱা দিয়ে নাইবা আগতে ৰঙা ইটা লগাই কি ৰঙা ইটা লগালে যি কষ্টিং আহিব তাৰ পৰা মানে ক'ব গলে 60 to 70% ডিসকাউন্ট মূল্যত আপুনি এডুকা ৰেডিমেড বাউণ্ডাৰী ওয়াল যেনেকৈ ফেন্সিং তাৰ লগাব পাৰিব দাদা এফালে আপোনালোকে কাম কৰি আছে ন হয় আচ্ছা কেনেকুৱা কি বস্তুবিলাক কওকচোন কনসেপ্টটো কেনেকুৱা ইয়াৰ বস্তুটো ধৰক আপুনি ফেন্সিংটো লগালে আচ্ছা আমি তিনটা জিয়াতাৰ টানি দিম আচ্ছা মানে জিয়াটাৰ এইটো ন এইটো এডাল দুডাল তিনডালকে দিয়া হৈছে তিনডাল জিয়াতাৰ টানি দিম ওকে 2 ফুট গাঁত খান্দি আচ্ছা আমি 1.5 ফুট মাটি দি হেৰি পুতি দিম আধা ফুট মানে 6 ইঞ্চি ঢালাই দিয়া হয় 6 ইঞ্চি ঢালাই আপোনাৰ যিটো বস্তু দেখিব পাৰিছে ইয়াত ধুনীয়াকৈ 2 ফুট গাঁত খানি 1.5 ফুট মানে 1.5 ফুট আপোনালোকে ডাইৰেক্ট মাটি দি পুতি দিব 6 ইঞ্চি ঢালাই মাৰি দিব আৰু বস্তুত ৰড আছে না নাই ৰড আছে তিনডাল কিমান ডালকে তিনডাল কিমান এমএমৰ 8 mm কিন্তু এটা কথা কওঁ যদি মানুহজনে লৈ গৈছে এই পোষ্টটো আপোনাক যদি ভাঙো বুলি কয় ভাঙি ল'ব পাৰিব যদি ৰড নোলায় ৰড নোলালে পইচা দিব নালাগে মানে গোটেই কাম ফ্ৰী লগাই দিবতো লগাই দিম একদম গ্যাৰান্টিটো গ্যাৰান্টি আছে আপুনি চাওক আপুনি 100 পিস বা আপোনালোকৰ ৰেডিমেড বা স্ল্যাপে হওক বা এনেকুৱা খুঁটা বহুত যাব তেখেতে কৈছে যে খুঁটাত আপোনালোকে তিনডালকে ৰড যদি আপুনি ভাঙি চাও বুলি ভাবে তেনেকৈ ভাঙি চাব পাৰিব যদি ৰড নোলায় যিমান বিঘা মাটি নলক ডাইৰেক্ট ফ্ৰী হিচাপত লগাই দিব এই গ্যাৰান্টি মানে কেনেকুৱা কি 30-35 বছৰ গ্যাৰান্টি আছে 30-35 বছৰ গ্যাৰান্টি ইয়াৰ ভিতৰত যদি বিয়া হৈ যায় ফোন মাৰিলে আমি গৈ লগাই থৈ আহিম আপুনি নিজে লগাই 1 টকা নলয়তো আকৌ নালাগে 1 টকা নালাগে যদি আপুনি এইখন আজি লগাই থৈ গৈছে আৰু ভিডিঅ' বনাই লগাই থৈ 10 বছৰ পিছত যদি ভাঙি পৰি থাকিল আকৌ পইচা নলয়তো 10 বছৰ পিছত ভাঙি পৰি গলে আমি পইচা নালাগে ফ্ৰী ফ্ৰী মানে কি আপুনি স্ক্ৰিনত নাম্বাৰ দিছে সেই নাম্বাৰ যোগাযোগ কৰিলে 35 বছৰৰ কাৰণে আপুনি একো টেনচন কৰিব নালাগে 10 বছৰ পিছত হালি পৰি থাকিলে নতুনকৈ লগাই দিব যত আপোনালোকৰ 1 টকা খৰচ নহয় আৰু এফালে এতিয়া ফেন্সিংৰ কথা পাতিছো লগতে সাপোৰ্টিং সিস্টেম দিয়া হৈছে যে এইটো সাপোৰ্টটো দিছো মানে এনেকা টানি যেতে এফালে নলৰে এইটো তাৰটো আমি টানিছো এইটো লগাই আচ্ছা ধুনীয়াকৈ তাৰটো টানি দিছে মানে লৰি নাথাকে উঠি যাব পাৰি নেকি উঠি যাব পাৰি চাওঁ উঠি দিয়াচোন ধুনীয়াকৈ এইটো বেয়া নহয় মানে বেয়া হলে তো এতিয়াই ভাগি পৰিলেহেঁতেন আপুনি ৰেডিমেড বাউণ্ডাৰী ওয়াল উঠাই দিছে এতিয়া ফেন্সিঙত উঠি দিছে যি ফেন্সিং আপোনাৰ হলি নাহে চাওক একদম পুৰা গপচ কোৱালিটি একদম পুৰা হেভি কোৱালিটি লগাইছে এইফালে মাজতো উঠিব পাৰি এই চাওক মাজতো উঠিব পাৰি একো নহয় মই কিন্তু আগতে ৰেডিমেড বাউণ্ডাৰী উঠাই গপচ দেখো এতিয়া ফেন্সিঙতো উঠিছে ইমান গপচ কোৱালিটি বস্তু লৈ আহিছে যি আপোনালোকৰ 35 বছৰলৈকে গ্যাৰান্টি দিছে আৰু অসমৰ বিভিন্ন প্ৰান্তত লগাই দিব একদম অসমত যেটো জেগাতে ফোন কৰে আচ্ছা মানে আপাৰ আসাম লোৱাৰ আসাম মিডল আসাম কোনো কথা নাই অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলে কাম কৰে অসমৰ ভিতৰত যিকোনো জেগা হওক ওকে আৰু এতিয়া এফালে আহো ৰেডিমেড বাউণ্ডাৰী কথা পাতো এতিয়া ফেন্সিঙৰ কথা ৰেডিমেড কি কোৱালিটি এইটো আছে নে কেনেকুৱা কি বস্তু দিয়া হৈছে এইটো ৰেডিমেড বাউণ্ডাৰী কনসেপ্টটো কওকচোন এতিয়া তাতটো কথা পাতিলে এতিয়া কেনেকুৱা কি এইটো আপোনাৰ ভিতৰত ৰড আছে লম্বাকে 3ডাল ৰড আছে ওকে আৰু পতালিকে আপোনাৰ 10টা ৰড আছে মানে টোটেল 13 ডাল ৰড দি এই অকনমানি স্ল্যাবটো তৈয়াৰ কৰা হৈছে মানে হেভি কোৱালিটি এইটো আৰু এইটো ডিজাইনে পোৱা যায় না এইটো ডিজাইন মানে এই টপটো ডিজাইন বেলেগ আহে আচ্ছা মানে বিভিন্ন ধৰণৰ ডিজাইন আছে এইটো ডিজাইন 3-4টা ডিজাইন আছে আচ্ছা মানে কাস্টমাৰে যেটো চয়েস কৰে সেইটো ধুনীয়াকৈ লগাব পাৰিব আৰু এফালে চাওক একদম ধুনীয়াকৈ মানে কনসেপ্টটো ধুনীয়া লাগিছে আজি কাৰণ ফেন্সিং এক্সট্ৰা ভিডিও মতে নহলে আপোনালোকৰ ৰেডিমেড বাউণ্ডাৰী আজি কনসেপ্ট মানে কি দুইটা একদম এফালে ফেন্সিং লগাইছে এফালে ৰেডিমেড বাউণ্ডাৰী ওয়াল লগাইছে ইয়াৰ গ্যাৰান্টি কেনেকুৱা কি 20 বছৰ গ্যাৰান্টি আছে 20 বছৰৰ ভিতৰত যদি ভাঙি পৰি যায় আমি লগাই দিম যে বিঘা মানে 5-10 বিঘা যিমান মাটি যিমানে আছে আমি লগাই দিম 1 টকা নালাগে 1 টকা নালাগে আচ্ছা কিমান এমএম ৰড দিয়া হৈছে ইয়াত 6 mm আছে ইয়াত 6 mm ৰড দিয়া হৈছে আৰু পোষ্টত মানে 10 mm বা 8 mm দিয়া হৈছে এইটো 8 mm আছে 8 mm দিয়া হৈছে আচ্ছা চাও একদম পোষ্টত 8 mm ৰড ইয়াত আপোনালোকৰ 6 mm ৰড আৰু কেফালে তিনডালকে 8 mm ৰড দিয়া হৈছে এইটো ভিডিও চাই তেওঁৰ ভিডিও চাই যদি আহে আমাৰ চলত 20% ডিসকাউন্ট কৰি দিম আমি মানে 20% ডিসকাউন্ট ডিসকাউন্ট কৰি দিম মোৰ নাম কৈ দিব তাজিবুৰৰ ভিডিও চাই আহিছো বুলি ডাইৰেক্ট 20% ডিসকাউন্টত আপুনি এনেকুৱা ধৰণৰ ফেন্সিং তাৰ ৰেডিমেড বাউণ্ডাৰী যি লগাই আপুনি 20% ডিসকাউন্টত আপুনি লগাব পাৰিব এতিয়া স্ক্ৰিনতে ফোন নম্বৰ যোগাযোগ কৰক যোগাযোগ কৰিলে তেখেতসকলে অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ কাম কৰি আছে আৰু লগত কামৰ লগত জড়িত হৈ আছে যদি একদম মানে কি
আপুনি ৰাতি যদি ফোন কৰে ৰাতিপুৱা ওলাই যাব, ৰাতিপুৱা ফোন কৰিলে ৰাতি একদম ওলাই গোটেই অসমত তেখেতসকলে কামটো কৰি দিব। এতিয়া স্ক্ৰীনত ফলোৱাৰ নাম্বাৰ তেতিয়া যোগাযোগ কৰাৰ লগতে নিজৰ ঘৰৰ বাউণ্ডেৰী ৱালটো ধুনীয়াকৈ চৌহদটো সুন্দৰ কৰি তোলে।